আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে এদিন। আকাশবাণী গুৱাহাটী কেন্দ্ৰই সোণালী জয়ন্তী বৰ্ষত অসমৰ বিশিষ্ট শিল্পীসকলৰ নতুন সৃষ্টিক উদগনি যোগাবলৈ এলানি নতুন গীতৰ বাণীবন্ধন কৰিছিল। সেইলানি অনুষ্ঠানৰ শেষৰগৰাকী শিল্পী আছিল ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই সেই সময়ছোৱাত দুটি গীত অসমীয়া সুগম সংগীতৰ শ্ৰোতা সমাজলৈ বুলি উপহাৰ হিচাপে আগবঢ়াইছিল। সেই দুটি গীতৰ বাণীবন্ধন আৰু শিল্পীগৰাকীৰ সৈতে হোৱা কিছু কথা বতৰা আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। ৰদালিৰে ভৰা সেই সোণালী সুদিন। আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ভূপেন হাজৰিকাৰ সৈতে এই কথোপকথনত ভাগ লৈছিল লুৎফুৰ ৰহমান, কমল শৰ্মা, সূৰ্য দাস, কীৰ্তিকমল ভূঞা আৰু আন বহুতেই। এতিয়া আমি প্ৰথমেই শুনো আহক এই কথোপকথনৰ অংশবিশেষ। ভূপেনদা, আপুনি যেটা গীতত সুৰ কৰে ৰাগৰ প্ৰতি বেছি মন দিয়ে নে লোকসংগীতৰ প্ৰতি মন দিয়ে নে কোনটো? মই প্ৰথমেই দি লওঁ, ছবি এখন আঁকি লওঁ কথাৰে। কিন্তু কথাৰে যেতিয়া ছবি আঁকো তেতিয়া ক'ব নোৱাৰোঁ কিয় এটা সুৰৰো ছবি আহে, তেতিয়া ছন্দ আহি যায়। গতিকে সমান্তৰালভাৱে দুইটা আহিলে মই তাক গানত পৰিণত কৰি থৈ দি পিছদিনা তাক ঘঁহি মাজি আৰম্ভ কৰোঁ। দাদা, প্ৰতিটো গীতৰ এটা ইনবিল্ট সুৰ আছে, এই কথা বিশ্বাস কৰে নকৰে? কৰোঁ। ইনবিল্ট সুৰ আছে মানে মিটাৰ আৰু কণ্টেণ্ট, বিষয়বস্তুটোৰ ভিতৰৰ ভাৱটোৰ লগত এটা পাৰ্টিকুলাৰ সুৰ অলৰেডি ইনবিল্ট আহিয়ে যায়। তাকে সমান্তৰালভাৱে অহা বুলি কওঁ আমি, যিবিলাকে একেলগে লেখোঁ, সুৰো দিওঁ, গাওঁ। এইবিলাক বৰ বেছি মানুহ নাথাকে। ভগৱানে কেইজন মানুহ বনায়। গতিকে তাত ইনবিল্ট যে থাকে, এটা কথাতেই ইনবিল্ট সুৰ থাকে, ছন্দ থাকে। সেইটো নিৰ্ভৰ কৰিব তুমি কি ছন্দত তুমি গানটো লিখিলা। গতিকে আমাৰ খুব দিগদাৰী লাগে, আমাৰ ভীষণ খঙাখঙি হয়। জাভেদ আখতাৰে লেখে, ভূপেন হাজৰিকাই সুৰ দিয়ে, ভূপেন হাজৰিকাই লেখেও, গানো লেখে। গতিকে ই তেৰি বেৰি কৰিব নোৱাৰিব যে মানে ওস্তাদি মাৰিব নালাগে, মেৰা নাম আও তো তেৰা নাম যাও, তো মোৰ কাৰণে লিখিব নোৱাৰে তেওঁ। আৰু ভূপেনদা, ভাৱটোৱেও ইনবিল্ট সুৰটো বহন কৰে নেকি? অঁ, ভাৱৰ লগতো কেনেকুৱা ভাৱটোৱেও। আৰু যদি কোনোবা এজন পাৰফৰ্মিং আৰ্টিষ্ট হয় তেতিয়া গুণগুণাই গাই পেলাই এনেকৈ নিদিব, এনেকৈ দিওঁ। সেই কণ্ঠৰ কেপাচিটি যিটো, সেইটোও নিৰ্ভৰ কৰে, সেইটোও যোগদান দিয়ে ইন শেপিং দি টিউন, ফাইনেল টিউন। যে এইটো মুকেশেহে গাব পাৰিব। যদি মুকেশে গাব লাগে তেতিয়াহ'লে মুকেশে গাব পৰা ধৰণৰ সুৰ দিব লাগিব। কাৰ কণ্ঠ কিমান ওপৰলৈ যাব পাৰিব, কিমান অৱৰোহণ কৰিব পাৰিব। গতিকে চাৰিওফালে ভাবি চিন্তি এটা ফাইনেলাইজড এটা গান ঠিক কৰা বহুতো প্ৰচেছৰ মাজেদি যাব লাগে। এতিয়া আপুনি ভাৰতীয় ৰাগ সংগীতৰ ওপৰত ভিত্তি কৰি কিমান গীত কৰিছে? মই এনেই গোটেই জীৱনটোতে বেছি গানেই লেখা নাই। যিকেইটা লিখিছোঁ সেইকেইটা বুৰঞ্জী হৈ পেলাই, এতিয়া পুৰণি নহয়, এতিয়াও নহয় পুৰণি। গতিকে সেইটো কথা বেলেগ। তুমি কি কৈছা ৰাগত, এতিয়া স্নেহে আমাৰ শত শ্ৰাৱণৰ ৰাগত কৰিছোঁ,
নতুন নিমাতি নিয়ৰৰে কেদাৰত কৰিছোঁ। আচ্ছা, কেদাৰত দিছোঁ। তাৰপিছত এনেকৈ ক'ত দিয়া নাই, মানে চববিলাক যিবিলাক চিৰদিনীয়া গান হৈছে তাত প্ৰায়বিলাকতে ক'লোঁ নহয় যে হোৱাট ইজ এই যে প্ৰণয় ৰায় যে সুধিছিলে, মই কৈছিলোঁ যে সদায় মোৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিক, নট বিথোভেন, ইণ্ডিয়ান ক্লাছিকেল মিউজিক মোৰ ভেটি। আৰু লিৰিকবিলাক কেনেকৈ গায়, ৱৰ্ল্ডৰ ফোক পেটাৰ্ণ অফ লিৰিক্স, এক্সপ্ৰেশ্যন অফ লিৰিক্স এণ্ড ৰিদম, এইবিলাকেও ভূপেন হাজৰিকাই মোক সহায় কৰে। এটা লেয়াৰে কণ্ঠেৰে তাক কেনেকৈ প্ৰকাশ কৰিব পাৰি সেইটো ঈশ্বৰে দিছে নহয় মোক। গতিকে সেইটো লৈ এই তিনিটাকে সমন্বয় কৰি মই মোৰ সুৰ দিওঁ। এটা ক্ৰিয়েটিভ সুৰ বুলি কওঁ, গণসংগীতো নহয়, লোকসংগীতো নহয়, সেইটো ক্ৰিয়েটিভ। মই অতি বেয়া পাওঁ আধুনিক গান বুলি যে দিয়ে, চব চলিকে পিছেও আধুনিক গান, আৰু ৰবি ঠাকুৰৰ গানবিলাকো আধুনিক গান। গতিকে এই আধুনিক গান কথাটো নিৰি যদি কাব্যিক গান বা ক্ৰিয়েটিভ সৃজনী প্ৰতিভামূলক কিবা এটা শব্দ লাগে। আৰু এইটো ঠিক যে অসম আৰু বংগদেশতহে আধুনিক গান বাচি আছে, পৃথিৱীত ক'তো নাই। সুগম সংগীত শব্দটো কেনে লাগে? সুগম সংগীত খুব ভাল, লাইট মিউজিকৰ সুগম সংগীতটো খুব ভাল, অতি সুন্দৰ। বংগদেশ আৰু অসমে লৈছিলে এইটো অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা মিছন আছিলে সুগম সংগীত। আৰু এইটো মই এতিয়া ভাবোঁ যে চব ক্ৰিয়েটিভ আধুনিক গানবিলাকক সুগম সংগীত গোৱাই ভাল হৈছে। দাদা এইখিনি এটা আৰু সংগীতৰ যেতিয়া কথা চলিয়ে আছে, এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। লেহলৈ যেতিয়া মই এবাৰ ফুৰিবলৈ গৈছিলোঁ, ক'লৈ? লেহ ১৭,০০০ ফুট ওখ, কোৱা। তাৰ এটা গলিত আপোনাৰ এই বিখ্যাত যিটো গান বুকু হম হম কৰে বাজি থকা শুনিছোঁ। মনটো তেতিয়া বৰ আনন্দৰে ভৰি পৰিছিল। ভূপেন দাৰ গান লেহ অঞ্চল, ভাবিব নোৱাৰা কথা। এতিয়া এটা কথা হ'ল, আপোনাৰ গীতে মানুহৰ হৃদয় চুই যোৱাৰ কাৰণ কি বুলি ভাবিছে বাৰু? মই এই কথাটো সুধিছিলোঁ। লেহত একেবাৰে ওপৰলৈ লৈ গৈছিলে যেতিয়া আমাক, তেতিয়া ডিফেন্স মিনিষ্টাৰ আছিলে চাৱান। তাৰপিছত যেতিয়া পালোগৈ ওপৰত, আমাৰ বেংগলৰ পৰা যিকেইজন নিলোঁ, মই আছিলোঁ লিডাৰ। কি কৰিব লাগিব, আমি গৈ আমাৰ জোৱানসকলক শক্তি দিব লাগিব। লেহত গৈ পেলাই আমাৰ দ্বিজেন মুখাৰ্জী ৰবীন্দ্ৰ সংগীত, তেওঁ আমাৰ লড়তে হবে, গাইতে হবে, এনেকুৱা কৰিলে, ধুতি চুটি পিন্ধি গৈছিলে। তাৰপিছত কোনোবাই কিবা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গালে। ইফালে তাত ২০ দিন ৩০ দিন তেওঁলোকে ঠাণ্ডাত বহি থাকে। তেতিয়া কৈছে যে আপোনালোক কিয় আহিছে বোলে, গান গাই পেলাই তোমালোকক শান্তি দিবলৈ আহিছোঁ বোলে। আমাক নালাগে শান্তি দিব, আমি ডেথ হেৱা পাকিস্তান, এয়া চাইনাৰ বৰ্ডাৰ, আমি ইয়াত ৩ মাহ ৪ মাহ অকলে থাকোঁ, আমাক শান্তি দিব নালাগে, আপুনি খালি মোক গান গাই দিয়ক। মোৰ ভনীজনীয়ে কি গাইছে এতিয়া, মোৰ গাঁৱত মোৰ ভনীজনীয়ে কি ভাবিছে, মোৰ মায়ে কি ভাবিছে, অৰ্থাৎ লোকসংগীত শুনাওক। এইবাৰ শুনো আহক গীত দুটি। প্ৰথম গীত, ৰ'দালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলা। পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে এদিন, ৰ'দালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলা, একেলগে খেলা পুৱা গধূলি বেলা, এই শান্ত পাহাৰ, এই ধনী নিজৰা, একেলগে বজালো যে বীণ, সোণ সৰি পৰা সোণালী সুদিন, সোণ সৰি পৰা সোণালী সুদিন।
ৰদালিৰে ভৰা সেই সোণালী সুদিন ছায়াৰ দেশত মেঘাৰু কুঁৱলীৰ কোমল খেলাৰ মায়াৰ বেশত গোন্ধ বাৰুদৰ কত নিহত জনৰ গোন্ধ বাৰুদৰ কত নিহত জনৰ কেঁচা তেজেৰে দেখোঁ পৃথিৱী ৰঙীন কেঁচা তেজেৰে দেখোঁ পৃথিৱী ৰঙীন কিনিবা উৰি গ'ল সোণালী সুদিন পাহাৰ আৰু লুইতৰে আকাশ তলিত তুমি বজোৱা চিপুং বাঁহীৰ প্ৰতিধ্বনিত পাহাৰ আৰু লুইতৰে আকাশ তলিত পাহাৰ আৰু লুইতৰে আকাশ তলিত তুমি বজোৱা চিপুং বাঁহীৰ প্ৰতিধ্বনিত তুমি আৰু মই সমভাগী হৈ তুমি আৰু মই সমভাগী হৈ পুনৰ আনোৱা সোণালী সুদিন পুনৰ আনোৱা সোণালী সুদিন ৰদালিৰে ভৰা সেই সোণালী সুদিন একেলগে খেলা পুৱা গধূলি বেলা একেলগে খেলা পুৱা গধূলি বেলা সেই শান্ত পাহাৰ সেই ধনী নিজৰাৰ একেলগে বজালো যে বিন সোণ সৰি পৰা সোণালী সুদিন ৰদালিৰে ভৰা সেই সোণালী সুদিন ৰদালিৰে ভৰা সেই সোণালী সুদিন এইবাৰ আগবঢ়াইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ দ্বিতীয়টি গীত ঢাক 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 ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নাপালি ঢাক 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 ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নেপালি ঢাক 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 ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নেপালি ঘাটি খোৱা তহঁত পৰক দোস্ত কৰি লৈ
খাতি খোৱা তহঁত পৰক দোস্ত কৰি লৈ কুবুদ্ধিৰে দৈত্যবোৰে তেজ শুহি লয় যুগে যুগে ঠগ খায়ো নুবুজা হলি লাখ লাখ তহঁত থাকিও একো নেপালি মুখৰ ভাষা বুকুৰ আশা বন্ধকতে থলি মুখৰ ভাষা বুকুৰ আশা বন্ধকতে থলি সেইবাবে কেঁচা যৌৱন নিশা বেচিলি হিম্মত বিলাক হেৰুৱাই কলৈ পলালি লাখ লাখ তহঁত থাকিও একো নেপালি ভেড়াৰ পালৰ দৰে আজি বাচি আছ কিয় ভেড়াৰ পালৰ দৰে আজি বাচি কিয় আছ এন্ধাৰ এন্ধাৰ গলিৰ মাজত খন গনিছ ভেড়া নহৈ তেজাল ঘোঁৰা কিয় নহলি লাখ লাখ তহঁত থাকিও একো নেপালি জন অৰণ্য ধৈৰ্য ঘন্য পুঁজিপতি ধন্য জন অৰণ্য ধৈৰ্য ঘন্য পুঁজিপতি ধন্য বনোৱা সন্ন গণ্য মান্য সমাজ অনন্য জন অৰণ্য ধৈৰ্য ঘন্য পুঁজিপতি ধন্য বনোৱা সন্ন গণ্য মান্য সমাজ অনন্য মুখা পিন্ধা বৰ মানুহক প্ৰণাম কৰিলি নাই 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 তোৰ ইজ্জত বেচিলি ঢাকটো মাথো বাজে না নহয় ঢাকটো মাথো বাজে না নহয় ঢাক তহঁতৰ অস্ত্ৰ শোষক ঘটক নাঙঠ কৰ শোষক ঘটক নাঙঠ কৰ কাৰি সিহঁতৰ বস্ত্ৰ এক নতুন সমাজ গঢ়িবলৈ ফোন কৰিলি জাগ 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 এক নতুন সমাজ গঢ়িবলৈ ফোন কৰিলি জাগ 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 তেজাল ঘোঁৰাৰ চিঞৰ মাৰিলি জাগ 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 তেজাল ঘোঁৰাৰ চিঞৰ মাৰিলি নতুন সমাজ গঢ়িবলৈ ফোন কৰিলি
এয়া আছিল আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তী বৰ্ষত ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা বিশেষভাৱে বাণীবন্ধন কৰোৱা দুটি বিশেষ গীত। ডক্টৰ হাজৰিকাৰ কেইবাটাও গীত হিন্দী ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী দেশৰ প্ৰসিদ্ধ কবি গীতিকাৰ গুলজাৰ ডাঙৰীয়াই। তেনে এটি গীত এইবাৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ये शायर जिसका नाम भूपेन हजारिका है कितनी आसानी से अवाम के दिलों की आहट सुन लेता है। ये रात जो लोगों के दर्द की रात है, अवाम के गम की रात है, जब उसके सीने में गूंजती है तो वो तलाश करने लगता है ये आवाज़ कहाँ से आ रही है, इनकलाब किस रास्ते से आ रहा है और दर्द किस रास्ते से आगे बढ़ रहा है। वो कान लगाए सुन रहा है और वक्त से पूछ रहा है ये किसकी सदा है। ये किसकी सदा है, ये किसकी सदा है, गूंज रही है, किसकी सदा है, किसकी सदा है। वादी की सीमा पे पहाड़ के पार से दर्द आज गहरा है, गूंज रहा है, किसकी सदा है, गूंज रही है, किसकी सदा है, किसकी सदा है। कानों में गूंजती है जाने कौन है, गहरे अंधेरे में कोई भी नहीं, आँखों से सुनता हूँ देखता भी हूँ, शायद अंधेरा है गूंज रहा है, किसकी सदा है, गूंज रही है, किसकी सदा है, किसकी सदा है। नानी की कहानी में रोती महारानी, बिरहा की मारी कोई रोती बेचारी, भूखा है कोई प्यासा है शायद, जाना सा फसाना है, गूंज रहा है, किसकी सदा है, गूंज रही है, किसकी सदा है, किसकी सदा है। नानी महारानी और बिरहा के बैन सारे के सारे खामोश हो गए, दर्द को मौत की नींद आ गई, मौत का सन्नाटा है गूंज रहा है, किसकी सदा है, गूंज रही है, किसकी सदा है, किसकी सदा है। धुआं कोहरे वाली चादर जला के पर्वतों पे सूरज ने खेमा लगाया, वादियों में रोशनी का लावा बहा के अंधेरे की नींद से लोगों को जगाया, आते इतिहास की चाप सुनी है, आते इतिहास की चाप सुनी
वादी की सीमा पे पहाड़ के पार से दर्द आज गहरा है गूंज रहा है किसकी सदा है गूंज रही है किसकी सदा है किसकी सदा है किसकी सदा है আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।